वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম তোমালোকৰ সায়েন্সৰ চেপ্টাৰ 9 প্ৰাণীৰ প্ৰজনন। এই চেপ্টাৰৰ আমি 100% কুৱেশ্যনৰ এনসাৰ আলোচনা কৰিম। তাৰ লগতে আমি আলোচনা কৰিম চেপ্টাৰৰ পৰা হ'ব পৰা ইনসাইট কুৱেশ্যনৰ আনসাৰ। লগতে আমি আলোচনা কৰিম মোস্ট ইম্পৰ্টেন্ট এমসিকিউ। তোমালোকে আজিকালি জানাই যে 50% তোমালোকৰ পৰীক্ষাত এমসিকিউ আহে, গতিকে কেনেকুৱা ধৰণৰ এমসিকিউ আহে আৰু কেনেকৈ তোমালোকে সলভ কৰিব লাগে গোটেইখিনি কথা আমি আলোচনা কৰিম। যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। হোৱাটছআপ গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্টত দি দিছো, কমেন্টত গলে তোমালোকে হোৱাটছআপ গ্ৰুপৰ লিংকটো পাই যাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 10 লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমালোকৰ কোনো ধৰণৰ টিউচন লোৱাৰ দৰকাৰ নহব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আহা আগবাঢ়িছো। প্ৰথমতে আমি প্ৰশ্নাৱলীখিনি আলোচনা কৰিম, তাৰ পিছত চেপ্টাৰৰ ইনসাইট কুৱেশ্যন আলোচনা কৰিম আৰু একেবাৰে শেষত মোস্ট ইম্পৰ্টেন্ট এমসিকিউজবোৰ আলোচনা কৰিম। ইয়াতে আমাৰ প্ৰথম প্ৰশ্নটিত চোৱা, শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াতে তোমাৰ 1 নম্বৰ প্ৰশ্নত কৈছে অযৌন প্ৰজননত আপত্ত প্ৰাণীৰ সৃষ্টি হয়। ক'ৰ পৰা সৃষ্টি হয়? এটো দেহকোষৰ পৰা সৃষ্টি হয়। তো এটো আমাৰ সি অপশনটো কি হ'ব? কাৰেক্ট অপশন হ'ব। তাৰ পিছত চোৱা 2 নম্বৰ কোৱেশ্যনটোত কৈছে যে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত কিহৰ সৃষ্টি হয়? যোজন কোষৰ সৃষ্টি হয়। এই নম্বৰ অপশনটো কি হ'ব? কারেক্ট অপশন হ'ব। 3 নম্বৰ কোৱেশ্যনটো চোৱা, মুকুলোদ্গমৰে তলত দিয়া কোন প্ৰাণীয়ে প্ৰজনন কৰে? এটো হাইড্ৰাই কৰে। বহুত ইম্পৰ্টেন্ট কোৱেশ্যন হয়, এইবোৰ কোৱেশ্যন কিন্তু তোমালোকৰ এক্সামত আহিব। 4 নম্বৰ কোৱেশ্যনটো চোৱা, এটা কোষেৰে গঠিত স্ত্ৰী জনন একক হ'ল, এটো হৈছে ডিম্বাণু। ডিম্বাণু এককী হয়। তাৰ পিছত চোৱা 5 নম্বৰ, তলত দিয়া কোন প্ৰাণীত বহি নিষেচন হয়? এটো তোমালোকে জানা, ভেকুলী। বহি নিষেচন মানে বাহিৰত তোমাৰ কি কৰে? ইহঁতে প্ৰজনন কৰে। তাৰ পিছত চোৱা এটা আমাৰ 2 নম্বৰ প্ৰশ্নটোত কেইটামান খালি ঠাই দিছে, তো খালি ঠাই কেইটাৰ এনসাৰ কেইটা আমি চাই লওঁ। এটা সব প্ৰথমত এটা যেটো খালি ঠাই আছে তাতে অযৌন প্ৰজনন এককজনীয় বা একজনকীয়। 2 নম্বৰ ভিন্নতা যৌন প্ৰজননতহে দেখা যায়, গতিকে এটো তুমি খালি ঠাইত লিখিবা যৌন। সি নম্বৰ চোৱা অন্তঃনিষেচন, এটো দেহৰ আভ্যন্তৰণ হয়, মানে ভিতৰত হয়। কাৰ ভিতৰত হয়? মাতৃদেহৰ ভিতৰত হয়, এটো মাতৃ লিখিবা। 2 নম্বৰ ৰূপান্তৰ ক'ত দেখা পোৱা যায়? ৰূপান্তৰ ভেকুলীত দেখা পোৱা যায়। তাৰ পিছত 3 নম্বৰ মানুহৰ ভ্ৰূণ এটো জনন কোষত বিকশিত হয়। এইকেইটা খালি ঠাই আছিল। তাৰ পিছত চোৱা কেইটামান আমাৰ ট্ৰু ফলছৰ কোৱেশ্যন আছে। তলত দিয়া বাক্যবোৰ শুদ্ধ নে ভুল উল্লেখ কৰা। এতে দিছে ডাক বিল্ড প্লেটিপাছ জৰায়ুজ প্ৰাণী নহয়, এটো অণ্ডজ প্ৰাণী হয়, গতিকে এটো ভুল হ'ব। তাৰ পিছত কুকুৰাত অন্তঃনিষেচন হয়, এটো তোমাৰ কি হয়? শুদ্ধ হয়। এটো কিন্তু মন কৰিবা, এটো কুকুৰা বুলি কৈছে, কুকুৰা, তো এটো অন্তঃনিষেচন হয়। এমিবাৰ বিভাজনেৰে প্ৰজনন কৰে, এটো কাৰেক্ট হয়, মানে দুটা ভাগত ভাগ হৈ তোমাৰ কি কৰে? বিভাজন কৰে। তাৰ পিছত শুক্ৰাণুৰ লিংগ নিৰ্ণায়ক ক্ৰমজমে সন্তানৰ লিংগ নিৰ্ধাৰণ কৰে, এটো শুদ্ধ হয়। কিন্তু মনত ৰাখিবা শুক্ৰাণুহে তোমাৰ কি কৰিব পাৰে? সন্তানৰ লিংগ নিৰ্ধাৰণ কৰিব পাৰে। অৰ্থাৎ যেটো মেল আছে, অৰ্থাৎ যিজন ফাদাৰ আছে, ফাদাৰেহে তোমাৰ কি কৰে? জন্ম নিয়ন্ত্ৰণ কৰে। কিয় নিয়ন্ত্ৰণ কৰে? কাৰণ তোমাৰ চোৱা ফাদাৰৰ যেটো ক্ৰমজম হেতু থাকে XY আৰু মাতৃৰ থাকে তোমাৰ কি? XX। যেতিয়া তোমাৰ X আৰু X আহে তেতিয়া হলে এটো তোমাৰ কি হয়? ছোৱালী হয়। XX হলে কি হ'ব? ছোৱালী। আৰু যদি XY হয় তেতিয়া হলে তোমাৰ হেতু কি হ'ব? লৰা হ'ব। গতিকে লৰা আৰু ছোৱালী দুটাই তোমাৰ কি কৰে? পিতৃয়ে নিয়ন্ত্ৰণ কৰে, হেতু তোমাৰ Y ক্ৰমজমে নিয়ন্ত্ৰণ কৰে। তাৰ পিছত আছে মেকুৰী ডিম্বজ প্ৰাণীৰ উদাহৰণ, এটো ভুল হয়। মেকুৰীটো তোমাৰ কি হয়? এটো মেমেলছ হয়, হয়নে? 4 নম্বৰ কোৱেশ্যনটো তোমাৰ কৈছে চোৱা এটা বাক্যত উত্তৰ লিখা। 3 নম্বৰ ভেকুলীৰ ৰূপান্তৰিত অপৰিণত পলুক কি বুলি কোৱা হয়? এটো লালকি বুলি কোৱা হয়। তোমালোকে এটো 6-7 পঢ়ি আহিছা। বি নম্বৰ পিতৃ চৰিত্ৰ বহনকাৰী জনন এককটোক কি বুলি কয়? শুক্ৰাণু বুলি কোৱা হয়, হয়নে? তো এটো লিখিবা শুক্ৰাণু। তাৰ পিছত চোৱা স্ত্ৰীজনন কোষ উৎপাদনকাৰী অংগটোৰ নাম কি? এটো স্ত্ৰীজননৰ কথা কৈছে, গতিকে এটো হ'ব ডিম্বাণু। তাৰ পিছত হেতু চোৱা মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমজমবোৰ কি? এই মাত্ৰ মই ক'লে তোমালোকক মানুহৰ লিংগ নিৰ্ণায়ক ক্ৰমজম হ'ল পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX। 5 নম্বৰ কোৱেশ্যনটো চোৱা, ইয়াতে উত্তৰ লিখিবলৈ দিছে পৰীক্ষানলীত শিশু সৃষ্টি কৰা প্ৰক্ৰিয়াটো ব্যাখ্যা কৰা। এটো হৈছে IVF। IVF ইন ভাট্ৰো ফাৰ্টিলাইজেশ্যন, নাইবা এটো তোমাৰ কি বুলি কয়? টেষ্ট টিউব বেবি। টেষ্ট টিউব বেবি তোমালোকে নাম শুনি পাইছা, এটো TTB বুলিও কয়। টেষ্ট টিউব বেবি অৰ্থাৎ পৰীক্ষানলী শিশু।
এইটো কেনেকৈ কৰা হয় সেইটো আমাৰ ব্যাখ্যা কৰিবলৈ দিছে। তো এইটোৰ এনচাৰ লিখিবা এনেধৰণে, এই প্ৰক্ৰিয়াত নাৰী ডিম্বাশয়ৰ পৰা এটা পৰিণত ডিম্ব সংগ্ৰহ কৰা হয়। এই ডিম্ব দেহৰ বাহিৰত কৰ্ষণ মাধ্যমত শুক্ৰাণুৰে নিষেচন কৰোৱা হয়। এই গোটেই প্ৰক্ৰিয়াটো দেহৰ বাহিৰত হয় বুলি ইয়াক বহিস্থিত নিষেচন নাইবা ইন ভিট্ৰো নিষেচনো বোলে, মানে ইন ভিট্ৰো ফাৰ্টিলাইজেশ্যনো বুলি কোৱা হয়। পিছত ভ্ৰূণটো জৰায়ুত সংস্থাপন কৰা হয়। সংস্থাপিত ভ্ৰূণ জৰায়ুত বৃদ্ধি আৰু বিকাশেৰে আন শিশুৰ দৰে জন্ম লাভ কৰে। এই কৌশলত কোনো সময়ত ভ্ৰূণৰ সৃষ্টি বা বিকাশ পৰিলক্ষিত হয়, কিন্তু প্ৰচলিত পদ্ধতিত পৰীক্ষানলী শিশু বুলি জনা যায়। তাৰপিছত চোৱা বি নম্বৰ কুৱেশ্যনটোত কৈছে মানুহৰ স্ত্ৰী জনন তন্ত্ৰৰ বিভিন্ন অংগসমূহৰ নাম লিখা। তো কি অংগ আছিল স্ত্ৰী জননৰ? ডিম্বাশয়, এইযোৰ ডিম্বনলী বা ফেলোপিয়ান নলী, জৰায়ু আৰু যোনি, এইকেইটা। চি নম্বৰ চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইবোৰ প্ৰশ্ন পৰীক্ষাত আহিয়ে থাকে। অযৌন আৰু যৌন প্ৰজননৰ পাৰ্থক্য লিখা। পাৰ্থক্য লিখিবলৈ হ'লে তোমালোকে এনেকৈ দুটা ভাগ কৰি ল'বা, তাৰপিছত তোমালোকে এনেকৈ লিখিবা অযৌন প্ৰজনন, ইফালে লিখিবা যৌন প্ৰজনন, তাৰপিছত লিখিবা এইটো একজনকীয় প্ৰজনন হয়, কোনো ধৰণৰ জননকোষৰ সৃষ্টি নহয়, দেহকোষৰ পৰা সন্ততি প্ৰাণীৰ সৃষ্টি হয়, অপত্য প্ৰাণীবোৰ সদায় আকৃতি প্ৰকৃতিত জনকৰ প্ৰাণীৰ সৈতে একে হয়, অবিকল আনুবংশিক হোৱাৰ বাবে আপত্য প্ৰাণীবোৰক ক্লোন বোলে। তাৰপিছত তোমালোকে যৌন প্ৰজননত এইকেইটা লিখিবা, এইটো দ্বিজনকীয়, মানে দুজন থাকে, এজন তোমাৰ মাতৃ থাকে আৰু এজন কোন থাকে? পিতৃ, হয়নে? আৰু এইটো তোমাৰ হয় মাতৃ থাকে নহ'লে পিতৃ থাকে, কিন্তু ইয়াতে দুজন লাগে। পুং আৰু স্ত্ৰী জননকোষ যথাক্ৰমে শুক্ৰাশয় আৰু ডিম্বাশয়ৰ সৃষ্টি হয়। পুং আৰু স্ত্ৰী জননকোষৰ মিলনত সন্ততি প্ৰাণীৰ সৃষ্টি হয়। অপত্য প্ৰাণীবোৰ আনুবংশিকভাৱে পিতৃ মাতৃ আৰু পৰস্পৰৰ পৰা পৃথক হয় আৰু ভিন্নতা দেখুৱায়। এটা অপত্য প্ৰাণী মানে ল'ৰা ছোৱালী বুলি বুজাইছে, ঠিক আছে। অপত্য মানে পিতৃ মাতৃৰ পৰা যি নতুনকৈ সৃষ্টি হয় এইবোৰক অপত্য বুলি কোৱা হয়। তাৰপিছত চোৱা নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰিবলৈ দিছে। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, পুৰুষৰ জননকোষ হ'ল শুক্ৰাণু। এই শুক্ৰাণুপুচ্ছৰ সহায়ত দ্ৰুত গতিত হাতুৰীৰ ডিম্বনলীত উপনীত হয়। ইয়াতে শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন ঘটে, ইয়াকে নিষেচন বোলে। নিষেচনৰ সময়ত শুক্ৰাণুৰ কোষকেন্দ্ৰৰ ডিম্বাণুত সোমাই পৰে, পিছত দুটা কোষকেন্দ্ৰৰ মিলন হৈ এটা যোজনকোষ বা নিষিক্ত কণীৰ সৃষ্টি হয়। এই যোজনকোষটোৱে এটা নতুন জীৱৰ আৰম্ভণি, অৰ্থাৎ সন্তান সৃষ্টিৰ প্ৰথম কোষ, অৰ্থাৎ প্ৰতিটো জীৱ এটা কোষৰ পৰা কি হয়? আৰম্ভ হয়। তাৰপিছত এইটো বহলাই আনচাৰ লিখিবলৈ দিছে, নাইবা বিৱৰণ দি উত্তৰ লিখা। এই নম্বৰ মানুহৰ ভ্ৰূণ বিকাশ কেনেকৈ হয় লিখা। এইটোৰ আনচাৰ লিখিবা এনেধৰণে, মানুহৰ ডিম্ব পাতকহীন, সেয়েহে ভ্ৰূণৰ খাদ্য মাতৃৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল। নিষেচিত ডিম্ব বাৰে বাৰে বিভাজন হৈ এটা কোষপিণ্ড গঠন কৰে। কোষপিণ্ডটো ডিম্বনলীৰে আহি জৰায়ুত উপস্থিত হয়। প্ৰায় 4 সপ্তাহত কোষপিণ্ডটো জৰায়ুৰ বেৰত সংস্থাপিত হয়, ইয়াক প্ৰতিস্থাপন বোলে। প্ৰতিস্থাপিত কোষপিণ্ডটো এতিয়া ভ্ৰূণ বোলে। এই সময়ৰ পৰা ভ্ৰূণটোৱে পোনে পোনে জননফুলৰ দ্বাৰা খাদ্য সংগ্ৰহ কৰি বৃদ্ধি আৰু বিকশিত হয়। পৰ্যায়ক্ৰমে ইয়াৰ বিভিন্ন বহি আৰু অন্তংগবোৰ যেনে হাত, ভৰি, মূৰ, চকু, হৃদপিণ্ড আদি অংগবোৰ গঠন হয়। তাৰপিছত এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো কিন্তু তোমাৰ ক্লাছ 10ত আছে, ডাইৰেক্টলি মেট্ৰিক পৰীক্ষাতো প্ৰশ্ন আহে। এইটো লিংগ নিৰ্ধাৰণ সম্পৰ্কে চমুকৈ লিখা। এইটো বহুত ইম্পৰ্টেণ্ট হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে হোৱাটছএপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। মই তোমালোকে ক্লাছ 10লৈকে 100% মোৰ চেনেলতে সকলো ফ্ৰীতে পঢ়িব পাৰিবা। আৰু তোমালোকৰ যদি ছায়েন্সৰ সকলোকেইটা চেপ্টাৰৰ যদি PDF ফাইল লাগে, তেতিয়াহ'লে তোমালোকে 7000282467 এইটো নম্বৰত তোমালোকে হোৱাটছএপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। আৰু PDF ফাইল কিন্তু ফ্ৰীত দিয়া নহয়, কাৰণ ফ্ৰীত দিলে তোমালোকে সেই বস্তুবোৰৰ ভেলু নিদিয়া। গতিকে তুমি মিনিমাম টকা এটা তোমালোকে পে'মেণ্ট কৰিব লাগিব, তাৰপিছত তোমালোকে PDF ফাইলখিনি পাই যাবা। আৰু ইয়াৰ ওপৰত যিখিনি আমি আলোচনা কৰিম, যিবোৰ ইনচাইট কুৱেশ্যন আলোচনা কৰিম, যিবোৰ MCQ আলোচনা কৰিম, সেইবোৰ তোমালোকৰ পৰীক্ষাত এজ ইট ইজ প্ৰশ্ন তোমালোকে দেখিবলৈ পাবা। তো ইয়াতে চোৱা, এইটোৰ এনচাৰ কেনেকৈ লিখিবা। মাতৃগৰ্ভত বিকশিত হৈ থকা শিশুটোৰ লিংগ নিৰ্ধাৰিত হয়। আচলতে যোজনকোষৰ কোষকেন্দ্ৰত থকা এযোৰ বিশেষ ক্ৰমজমৰ দ্বাৰা নিৰ্ধাৰিত হয়। এইবোৰক ক্ৰমজম বা লিংগ নিৰ্ণায়ক ক্ৰমজম বোলে। মানুহৰ দুবিধ লিংগ নিৰ্ণায়ক ক্ৰমজম আছে, X আৰু Y। মহিলাৰ এইযোৰ ক্ৰমজম হ'ল XX, পুৰুষত কিন্তু যোৰৰ ক্ৰমজম দুডাল পৰস্পৰৰ পৰা পৃথক। পুৰুষৰ লিংগ নিৰ্ণায়ক ক্ৰমজম যোৰ হ'ল XY।
এইখিনি লিখিলা তাৰপিছত লিখিব লাগিব মানুহৰ কোষত 23 ক্ৰমোজম থাকে প্ৰতিযোৰ এডাল ক্ৰমোজমহে জননকোষত অৱস্থান কৰে অৰ্থাৎ জননকোষত 23ডাল ক্ৰমোজম থাকে আৰু ইয়াৰ ভিতৰত এটা লিংগ নিৰ্ণয় ক্ৰমোজম প্ৰতিটো ডিম্বাণুৰ লিংগ নিৰ্ণয় ক্ৰমোজম একেই ধৰণৰ অকল X ক্ৰমোজম ডিম্বাণুত থাকে সেয়ে লিংগ নিৰ্ণয় ক্ৰমোজম ফালৰ পৰা ডিম্বাণুবোৰ অনুৰূপ মানে একে হয় কিন্তু শুক্ৰাণুত X নাইবা Y লিংগ নিৰ্ণয় ক্ৰমোজম থাকে অৰ্থাৎ শুক্ৰাণুৰ লিংগ ক্ৰমোজমৰ ভিত্তিত দুই প্ৰকাৰৰ হয় এটা X বহনকাৰী আৰু এটা হৈছে Y বহনকাৰী তাৰপিছত লিখিবা শিশুৰ লিংগ নিষেচনৰ সময়তে শুক্ৰাণুৰ দ্বাৰা নিৰ্ধাৰিত হয় যদি X বহনকাৰী শুক্ৰাণুৰ ডিম্বাণু নিষেচন কৰে তেতিয়াহ'লে শিশু স্ত্ৰীলিংগৰ হয় অৰ্থাৎ ছোৱালী হ'ব শিশুৰ লিংগ ক্ৰমোজমবোৰ যদি XX হ'ব হয়নে তেতিয়া যদি ছোৱালী হয় শিশুৰ লিংগ ক্ৰমোজম কি হ'ব XX হ'ব আৰু যদি Y বহনকাৰী শুক্ৰাণু নিষেচন অংশগ্ৰহণ কৰিলে শিশুটো পুৰুষ হ'ব আৰু তেতিয়াহ'লে তোমাৰ পুৰুষৰ যিটো লিংগ ক্ৰমোজম তেতিয়া তোমাৰ কি হ'ব XY হ'ব তাৰপিছত C নম্বৰ প্ৰশ্নটো চোৱা ৰূপান্তৰ কি উদাহৰণৰ সৈতে ব্যাখ্যা কৰা এইটোৰ আনসাৰ লিখিবা এনেধৰণে কিছুমান প্ৰাণীত কণী পুঠি পলু বা লাৰ্ভা ওলায় এই লাৰ্ভা দৈহিক আৰু শৰীৰ তত্ত্বৰ আমূল পৰিৱৰ্তনেৰে পূৰ্ণাংগ অৱস্থা পায় লাৰ্ভা আৰু পূৰ্ণাংগ দেখাত সম্পূৰ্ণ বেলেগ হয় এই পৰিৱৰ্তনকে ৰূপান্তৰ বোলে ৰেচমৰ পলুৰ জীৱন চক্ৰত 4টা পৰ্যায় থাকে কণী পলু লেটা চক্ৰী বা মথ ইয়াত পলু বা লাৰ্ভাটো কৃমিৰ দৰে দেখাত হয় আৰু পূৰ্ণাংগ হল চকৰি বা মথ পখিলা আৰু বিভিন্ন পতংগৰ ৰূপান্তৰ হয় তাৰপিছত লিখিবা ভেকুলীৰ ৰূপান্তৰ হয় ভেকুলীৰ জীৱন বৃত্তান্তৰ 3টা পৰ্যায় থাকে ভেকুলীৰ কণী ফুটি লালকি ওলায় লালকি প্ৰথম অৱস্থাত দেখাত মাছৰ পোনাৰ দৰে হয় ইহঁতে জলক্লোমেৰে শ্বাস-প্ৰশ্বাস সম্পন্ন কৰে ক্ৰমে ইহঁতৰ পিছে ঠেং গজে জলক্লোম অপসাৰিত হৈ হাঁওফাঁও সৃষ্টি হয় পিছত আগঠেং বিকৃত হয় আৰু নেজ বিলুপ্ত হয় আৰু ভেকুলী পূৰ্ণাংগ অৱস্থাত উপনীত হয় এইদৰে মাছ সদৃশ লালকি ভেকুলীলৈ ৰূপান্তৰিত হয় তাৰপিছত কুকুৰাৰ কণী ফুটি ওলোৱা পোৱালিবোৰ কুকুৰাৰ দৰে হয় গতিকে কুকুৰাৰ বিষয়কত ৰূপান্তৰ নহয় তাৰপিছত চোৱা অতিৰিক্ত ইনসাইড কোৱেশ্যন এই ইনসাইড কোৱেশ্যনবোৰ কিন্তু বহুত ইম্পৰ্টেণ্ট হয় এইবোৰ কোৱেশ্যন তোমালোকৰ এক্সামত আহিব পাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে মেথছ সায়েন্স ইংলিছ ছ'চিয়েল সায়েন্স এইবোৰ কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু হোৱাটছআপত জইন হ'বলৈ নাপাহৰিবা কাৰণ ক্লাছ 10 লৈকে তোমালোকে মোৰ চেনেলতে 100% পঢ়িবলৈ পাবা এতিয়া চোৱা ইনসাইড কোৱেশ্যনবোৰ উদ্ভিদৰ ক্ষেত্ৰত কি প্ৰজনন হয় সেইটো চোৱা উদ্ভিদে অযৌন প্ৰজনন আচ্ছা ইয়াতে তোমাৰ উদ্ভিদৰ ক্ষেত্ৰত কি প্ৰজনন হয় ইয়াতে লিখিবা উদ্ভিদৰ ক্ষেত্ৰত অযৌন আৰু যৌন দুয়োটা প্ৰজনন হয় অযৌন আৰু যৌন দুটাই হয় ঠিক আছে বীজৰ দ্বাৰা যিবোৰ হয় সেইবোৰক যৌন প্ৰজনন বুলি কয় আকৌ তোমাৰ কিছুমান যিবোৰ অংগৰ দ্বাৰা হয় সেইবোৰক অযৌন প্ৰজনন বুলি কয় ঠিক আছে তো দুটা হ'ব এটো উদ্ভিদৰ ক্ষেত্ৰত যৌন আৰু অযৌন দুটাৰ প্ৰজনন হয় তাৰপিছত চোৱা উদ্ভিদৰ অযৌন প্ৰজনন প্ৰকাৰসমূহ কি কি অযৌন প্ৰজনন প্ৰকাৰ কি কি আছিল এইটো সব বিভাজন মুকুলন তাৰপিছত ৰেণু গঠন আৰু অংগজ প্ৰজনন প্ৰাণীৰ প্ৰজনন কেই প্ৰকাৰ আৰু কি কি সব প্ৰাণীৰ প্ৰজনন দুই প্ৰকাৰ যৌন প্ৰজনন আৰু অযৌন প্ৰজনন তাৰপিছত সব প্ৰজনন কাক বোলে বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইটো এটা প্ৰজাতিৰ জীৱৰ নিজৰ নিচিনা জীৱ জন্ম দিয়াৰ ফলত প্ৰজাতি বৰ্তি থাকে সকলো জীৱই নিজৰ নিচিনা জীৱৰ জন্ম দিয়ে এই প্ৰক্ৰিয়াটোকে প্ৰজনন বা বংশবৃদ্ধি বোলে তাৰপিছত চোৱা যৌন প্ৰজনন কাক বোলে এটাৰ আনসাৰ লিখিবা পুং আৰু স্ত্ৰী জননকোষ মিলনৰ ফলত হোৱা প্ৰজননক যৌন প্ৰজনন বোলে মানুহ গৰু ছাগলী আদিৰ ক্ষেত্ৰত যৌন প্ৰজনন হয় তাৰপিছত অযৌন প্ৰজনন কাক বোলে এটাৰ আনসাৰ লিখিবা এনেধৰণে জননকোষৰ সৃষ্টি নোহোৱাকৈ পোনে পোনে দেহৰ অংশৰ পৰা নতুন প্ৰাণী উৎপন্ন হোৱা প্ৰজননক অযৌন প্ৰজনন বোলে অযৌন প্ৰজনন একজনকীয় আৰু নতুনকৈ সৃষ্টি হোৱা প্ৰাণী হুবহু পিতৃ মাতৃৰ নিচিনা হয় এইটো চাইটো বহুত ইম্পৰ্টেণ্ট কোৱেশ্যন হয় এইটো মুকুলোদ্গম প্ৰক্ৰিয়াৰ বিষয়ে চমুকৈ লিখা বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয় এইবোৰ প্ৰশ্ন কিন্তু ক্লাছ 9-10ত লাগিব ঠিক আছে চোৱা এই ধৰণৰ অযৌন প্ৰজননত দেহৰ এটা অংশ উখহি উঠে এই উখহা বা স্ফীত অংশক মুকুল বোলে
মুকুলবোৰ পিতৃদেহৰ পৰা খহি পৰে আৰু একোটা পূৰ্ণাংগ প্ৰাণীৰ সৃষ্টি কৰে। হাইড্ৰাত মুকুলোদ্গম পদ্ধতিৰে প্ৰজনন হয়। হাইড্ৰাৰ গাত এক বা একাধিক মুকুলৰ সৃষ্টি হয়। প্ৰতিটো পৰ্ণত মুকুল বৃদ্ধিপ্ৰাপ্ত হৈ পিতৃদেহৰ পৰা পৃথক হয় আৰু অপত্য হাইড্ৰাৰ সৃষ্টি কৰে। তাৰপিছত নিষেচন কাক বোলে চোৱা। শুক্ৰাণু আৰু ডিম্বাণুৰ মিলনত যোজনকোষ সৃষ্টি হয়। এই প্ৰক্ৰিয়াটোকে নিষেচন বোলে। তাৰপিছত ভ্ৰূণৰ সৃষ্টি কিদৰে হয় চোৱা। একোষী জননকোষৰ পৰাই কোষ বিভাজন আৰু কোষ বিভেদনেৰে ভ্ৰূণৰ সৃষ্টি হয়। ভ্ৰূণৰ বিকাশ ঘটি পূৰ্ণাংগ প্ৰাণীৰ উদ্ভৱ হয়। তাৰপিছত অযৌন প্ৰজনন কি পৰ্যায়ত সম্পন্ন হয়? এটাৰ আনসাৰ লিখিবা। অযৌন প্ৰজনন দুটা পৰ্যায়ত সম্পন্ন হয়। এটা হৈছে জননকোষৰ গঠন আৰু জননকোষৰ মিলন বা নিষেচন। তাৰপিছত কোৱেশ্যনটো চোৱা, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, এইটো MCQত আহি থাকে। পৰীক্ষানলীত জন্ম দিয়া প্ৰথম শিশু কোন আৰু কেতিয়া জন্মগ্ৰহণ কৰিছিল? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হা। 1978 চনত 25 জুলাই তাৰিখে পেট্ৰিকো ষ্টেপ্টো আৰু ৰবৰ্ট এডৱাৰ্ডৰ তত্ত্বাৱধানত প্ৰথম পৰীক্ষানলী শিশু লুইজ ব্ৰাউনৰ জন্ম হয়। লুইজ ব্ৰাউনৰ জন্ম হয়। তাৰপিছত বহি নিষেচন কাক বোলে চোৱা। এটাৰ আনসাৰ লিখিবা এনেধৰণে। বহি নিষেচন দেহৰ বাহিৰত পানীৰ মাধ্যমত সংগঠিত হয়। এই প্ৰকাৰৰ নিষেচন মাছ, উভচৰ, তৰা মাছ আদিত দেখা যায়। প্ৰজননৰ সময়ত পৰিণত পুৰুষ আৰু স্ত্ৰী প্ৰাণী প্ৰজননস্থলত উপস্থিত হয়। স্ত্ৰী প্ৰাণীটোৱে পানীত কণী পাৰে। পুৰুষ প্ৰাণীয়ে শুক্ৰাণু পানীত মেলি দিয়ে। শুক্ৰাণুবোৰ পানীত সাঁতুৰি থাকে আৰু কণীৰ সংস্পৰ্শত আহিলে এটা শুক্ৰাণুৱে ডিম্ব এটাক নিষেচিত কৰে। এনেধৰণে দেহৰ বাহিৰত পৰিৱেশত নিষেচন হয় বাবে ইয়াক বহি নিষেচন বোলে। তাৰপিছত চোৱা, ভেকুলীৰ ক্ষেত্ৰত কি নিষেচন হয় আৰু কিদৰে হয়? এইটোৰ এনচাৰ লিখিবা। ভেকুলীত বহি নিষেচন হয়। মাইকী ভেকুলীয়ে পানীত অসংখ্য কণী পাৰে। ভেকুলীৰ কণী এটা জেলিৰ তৰপে আৱৰা থাকে আৰু আনটোৰ লগত লগ লাগি এটা থোপৰ দৰে পানীত ভাহি থাকে। মতা ভেকুলীয়ে কণীৰ থোপৰ ওপৰত শুক্ৰাণু এৰি দিয়ে আৰু বহি নিষেচন সম্পন্ন হয়। তাৰপিছত প্ৰশ্নটি চোৱা, জৰায়ুজ প্ৰাণী আৰু ডিম্বাযু প্ৰাণী কাক বোলে উদাহৰণ দিয়া। বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। যিবোৰ প্ৰাণীয়ে পোৱালি জগায় সেইবোৰক জৰায়ুজ প্ৰাণী বোলে। সকলো স্তন্যপায়ী প্ৰাণী যেনে মানুহ, গৰু, ঘোঁৰা, কুকুৰা, বাঘ, সিংহ, মেকুৰী আদি জৰায়ুজ প্ৰাণী। এতিয়া স্তন্যপায়ী মানে কি? যিবোৰে তোমাৰ মাকৰ গাখীৰ খুৱাই তোমাৰ ল'ৰা ছোৱালী কি কৰে, ডাঙৰ দীঘল কৰে, হয়নে? যেনেকুৱা গৰুৰ তোমাৰ যিটো দামৰি থাকে, দামৰি তোমাৰ গাখীৰ খায়, ঘোঁৰাই গাখীৰ খায়, তাৰপিছত কুকুৰেও তোমাৰ কি কৰে, গাখীৰ খুৱাই সিহঁতৰ সতি সন্ততিসকলক কি কৰে, লালন পালন কৰে। যেনেকুৱা মানুহ, আমিওতো মাকৰ গাখীৰ খাই ডাঙৰ দীঘল হৈছোঁ। তো সেইকাৰণে সেইবোৰক স্তন্যপায়ী। স্তন মানে হৈছে গাখীৰ বা দুধ, ঠিক আছে। আৰু পায়ী মানে ভৰি, মানে যিসকলৰ তোমাৰ কি থাকে, স্তন্যপায়ী মানে তোমাৰ দুধ দিব পৰা প্ৰাণী, ঠিক আছে। আৰু সেইবোৰক জৰায়ুজ প্ৰাণী বুলিও কয়। তো যিবোৰ প্ৰাণীয়ে কণী পাৰে আৰু কণী ফুটি পোৱালিৰ জন্ম হয় সেইবোৰক তোমাৰ কি বোলে, ডিম্বজ প্ৰাণী বোলে। এইটো লিখি দিবা, সেইবোৰক ডিম্বজ প্ৰাণী বোলে। ডিম্বজ প্ৰাণী বোলে। এক্সাম্পল তোমাৰ কি হ'ব? এক্সাম্পল হ'ব তোমাৰ কি, মাছ, হয়নে? তাৰপিছত আহিব তোমাৰ প্লেটিপাছ, এইকেইটা। তাৰপিছত চোৱা, মানুহৰ পুংজনন তন্ত্ৰ কিহেৰে গঠিত? মানুহৰ পুংজনন তন্ত্ৰ এযোৰ শুক্ৰাশয়, এযোৰ শুক্ৰবাহক আৰু এটা এইটো শিশ্নেৰে গঠিত, বা এইটো তুমি লিংগও লিখিব পাৰা, এটা লিংগৰে গঠিত, ঠিক আছে। শুক্ৰাণু ক'ত উৎপন্ন হয়? চোৱা, এইটো শুক্ৰাণু ক'ত উৎপন্ন হয়? শুক্ৰাশয়ত শুক্ৰাণু উৎপন্ন হয়। স্ত্ৰী জননতন্ত্ৰ কিহেৰে গঠিত? স্ত্ৰী জননতন্ত্ৰ এযোৰ ডিম্বাশয়, এযোৰ ডিম্ববাহী নলী, জৰায়ু আৰু যোনিৰে গঠিত। তাৰপিছৰ প্ৰশ্নটি চোৱা, ৰূপান্তৰ কাক বোলে? ৰেচম পলু, পখিলা, ভেকুলী আদিত পলু বা লালকিৰ অৱস্থান আমূল পৰিৱৰ্তনে পূৰ্ণাংগ প্ৰাণী সৃষ্টি কৰে, ইয়াকে ৰূপান্তৰ বোলে। তাৰপিছত চোৱা, লিংগ ক্ৰমোজম কি? এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। ক্ৰমোজমে মানুহৰ লিংগ নিৰ্ধাৰণ কৰি ইয়াক লিংগ ক্ৰমোজম বোলে। মানুহৰ এযোৰ লিংগ ক্ৰমোজম থাকে, পুৰুষৰ ক্ষেত্ৰত XY আৰু মহিলাৰ ক্ষেত্ৰত XX। তাৰপিছত কুৱেশ্যনটো চোৱা,
কন্যা সন্তান আৰু পুৰুষ সন্তান কিদৰে নিৰ্ণয় কৰা হয়? এক্স বহনকাৰী শুক্ৰাণুৱে ডিম্বাণুটো নিষেচন কৰিলে কন্যা সন্তান হয় আৰু ৱাই বহনকাৰী শুক্ৰাণুৱে নিষেচন কৰিলে পুৰুষ সন্তান হয়। এতিয়া আমি আহিছোঁ মোষ্ট ইম্পৰ্টেণ্ট MCQ লৈ। বৰ্তমান ছাত্ৰ ছাত্ৰী হ'ব এইবোৰ MCQ কিন্তু বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামতো এই MCQবোৰ আহি থাকে, গতিকে তোমালোকে ভালদৰে লক্ষ্য কৰিবা। 1 নম্বৰ MCQটোত কি কৈছে চোৱা, নিম্নলিখিত কোনটো প্ৰাণীত নিষেচনৰ পাছত জাইগোটৰ বিভাজন মাতৃদেহৰ ভিতৰত ঘটে যদিও প্লেচেণ্টা গঠন নহয়? এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হা। এইটো হ'ব সাপৰ কিছুমান প্ৰজাতি, এইবোৰে যদিও তোমাৰ মাতৃদেহৰ ভিতৰত হয় তথাপি কিন্তু প্লেচেণ্টা গঠন নহয়, ঠিক আছে। মানে ইহঁতে ডাইৰেক্টলি মাতৃৰ পৰা খাদ্য গ্ৰহণ নকৰে। 2 নম্বৰ চোৱা, এজন পুৰুষৰ টেষ্টিজত যদি লেডি কুকে হৰমন উৎপন্ন কৰাত বাধা পায়, এই কথাটো কিন্তু মনত ৰাখিবা। আমাৰ যিবোৰ টেষ্টিজ আছে বা শুক্ৰাশয়, যিবোৰ আমাৰ কি আছে শুক্ৰাশয় আছে, টেষ্টিজ বুলি কয় সেইবোৰক। সেই শুক্ৰাশয়ত এটা কুক থাকে এক প্ৰকাৰৰ, যিটো হৈছে লেডি কুক বুলি কয়। আৰু এই লেডি কুকে তোমাৰ এক প্ৰকাৰৰ হৰমন উৎপন্ন কৰে, ঠিক আছে। আৰু সেই হৰমনবিধে তোমাৰ কি কৰে, যিবোৰ আমাৰ পুৰুষৰ লিংগ নিৰ্ণয়ক যিবোৰ চৰিত্ৰ আছে, যেনেকুৱা দাঢ়ি মুচ গজা, তাৰপিছত তোমাৰ মাতৰ পৰিৱৰ্তন হোৱা, আমাৰ গুপ্তাংগসমূহত নোম গজা, সেইবোৰ কাম তোমাৰ কি কৰে, নিয়ন্ত্ৰণ কৰে। মনত ৰাখিবা, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তেন্তে কোনটো প্ৰক্ৰিয়াত বাধাপ্ৰাপ্ত হ'ব? তো ইয়াত যি কাম কৰে সেইবোৰ নহ'ব, তো ইয়াত কি কৰে তোমাৰ এইটো চোৱা, দ্বিতীয় পুৰুষ লৈংগিক বৈশিষ্ট্য বিকাশ, ঠিক আছে। যেনেকুৱা তোমাৰ পুৰুষসকলৰ মাতৰ পৰিৱৰ্তন হয়, তাৰপিছত তোমাৰ এই বীৰ্য তোমাৰ হৰণ হোৱা আৰম্ভ কৰে, ঠিক আছে। তাৰপিছত এইটো মাইটকণ্ড্ৰিয়াৰ বংশগতি কেৱল মাতৃৰ পৰা হয় কিয়? তাৰপিছত মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়, কোষৰ শক্তিৰ ভঁৰাল বুলি কোৱা হয়। কাৰণ মাইটকণ্ড্ৰিয়া, এইটো মনত ৰাখিবা, মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। কাৰণ মাইটকণ্ড্ৰিয়াই আমাৰ দেহত যিমান কোষ আছে সকলো কোষৰ বাবে শক্তিৰ যোগান ধৰে, সেইকাৰণে মাইটকণ্ড্ৰিয়াক কোষৰ শক্তিৰ ভঁৰাল বুলিও কোৱা হয়। আৰু সেইটো কেৱল মাতৃৰ পৰাই কিয় হয়, পুৰুষৰ পৰা কিয় নহয়? কাৰণ কি, নিষেচনৰ সময়ত শুক্ৰাণুৰ মাইটকণ্ড্ৰিয়া কি হয়, ধ্বংস হৈ যায়, সেইকাৰণে। বি অপশ্যনটো ইয়াৰে কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ছায়েন্সৰ, মেথছৰ, ছ'চিয়েল ছায়েন্স এইবোৰৰ যদি 100% যদি PDF ফাইল লাগে, PDF তোমালোকে লৈ ল'ব পাৰা। PDFটো পোৱাৰ কাৰণে তোমালোকে 7000282467 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা, তোমালোকে PDF ফাইল পাই যাবা। PDF কিন্তু ফ্ৰীত দিয়া নহয়, মই বাৰে বাৰে কৈ আছোঁ, ফ্ৰীত নাপাবা, তোমালোকে টকা দিলেহে PDF পাবা। কাৰণ ফ্ৰী দিলে তোমালোকে সেইবোৰ লৈ এনেই পেলাই থৈ দিয়া, তেনেকুৱা হ'লে কাম নহ'ব। তাৰপিছত চোৱা, স্ত্ৰীৰ তোমাৰ মেনষ্ট্ৰুৱেল চাইকেলৰ লুটিয়েল ফেজত কোনটো হৰমনৰ স্তৰ সৰ্বোচ্চ থাকে? এইটো যিটো মেনষ্ট্ৰুৱেল আছে, মানে তোমাৰ এইটো মহিলাসকলৰ যিটো তোমাৰ কি হয়, মাহেকীয়া হয়, মহিলাৰ এইটো মাহেকীয়াৰ কথা কৈছে। মহিলাৰ মাহেকীয়া হোৱাৰ সময়ত কোনটো হৰমন আটাইতকৈ বেছি পৰিমাণে সক্ৰিয় হৈ থাকে? সেইটো হৈছে কি তোমাৰ প্ৰজেষ্টৰন। প্ৰজেষ্টৰন তোমাৰ কি হৈ থাকে, সক্ৰিয় হৈ থাকে। চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, এটা পৰীক্ষাত বেঙৰ ডিম্বাণু আৰু শুক্ৰাণু একেলগে ৰখা হ'ল কিন্তু নিষেচন নহ'ল, সম্ভৱ কাৰণ কি? কাৰণ হৈছে তোমাৰ পানীৰ pH, এইটো পানীৰ কি হ'ব, pH। তোমালোকে এটা কথা মনত ৰাখিবা, বেং মানে ভেকুলী, মানে তোমাৰ ভেকুলীয়ে যদি তোমাৰ ভেকুলীৰ যিহেতু তোমাৰ কি হয়, বহি নিষেচন হয়, তো য'ত তোমাৰ কি কৰিব, ইহঁতে বহি নিষেচন কৰিব, তাতে তোমাৰ কি আয়ডিন থকাটো বাঞ্ছনীয়। কি থাকিব লাগে, আয়ডিন, এইটো কিন্তু মনত ৰাখিবা হা। তো যদি তোমাৰ pH-ৰ মান যদি তোমাৰ কম থাকে, ঠিক আছে, pH-ৰ মান কম থাকে মানে তোমাৰ এচিডিও, pH-ৰ মান কম থাকিলে এইটো কি বুলি কয়, এচিডিও। তোমালোকে 7ত পঢ়িছা। তো যদি এচিডিও থাকে তেতিয়াহ'লে আয়ডিনে তোমাৰ কাম কৰিব নোৱাৰে, ফলত তোমাৰ কি নহয়, সিহঁতৰ নিষেচন সংগঠিত নহয়। বুজি পাইছানে? এইখিনি কথা কিন্তু মনত ৰাখিবা, এক্সট্ৰা কথা এইখিনি। তাৰপিছত চোৱা, এইটো দিছে তোমাৰ কৰ্পাছ লুটিয়াম নষ্ট হ'লে তলত কোনটো পৰিৱৰ্তন ঘটে? কৰ্পাছ লুটিয়াম এনেকুৱা এটা তোমাৰ অংগ হয় যিয়ে তোমাৰ কি কৰে, প্ৰজেষ্টৰন হৰমন নিঃসৰণ কৰাত সহায় কৰে। তো যদি কৰ্পাছ লুটিয়াম নষ্ট হৈ যায় তেতিয়াহ'লে তোমাৰ প্ৰজেষ্টৰনটো কমি যাব। তো বি অপশ্যন কি হ'ব,
কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা কৈছে এনিছ'গেমি। এনিছ'গেমি শব্দটোৰ অৰ্থ কি? এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এনিছ'গেমিৰ অৰ্থ হৈছে তোমাৰ এইটো তোমাৰ বেলেগ বেলেগ আকাৰৰ তোমাৰ কি কৰা গেমেট গঠন কৰা। বি অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয়। 8 নম্বৰ কুৱেশ্যনটো চোৱা গৰ্ভকালত ভ্ৰূণ আৰু মাতৃৰ ৰক্ত সংমিশ্ৰণ নহয় কিয়? কাৰণ প্লেচেণ্টা থাকে, সেইটো কিন্তু মনত ৰাখিবা। মানে তোমাৰ মাতৃৰ পেটত যিটো তোমাৰ কি থাকে ভ্ৰূণ থাকে, সেই ভ্ৰূণে মাতৃয়ে যি খায় ঠিক আছে সেইখিনি তোমাৰ ডাইৰেক্টলি এটা নলীৰ সহায়ত তোমাৰ সেই ভ্ৰূণত লৈ আহে বা সেই তোমাৰ সৰু পেটৰ ভিতৰত থকা যিটো বেবী আছে সেই বেবীৰ দেহলৈ আহে আৰু সেইটো আহে এই যিটো নলী সেই নলীটোৰ নাম হৈছে প্লেচেণ্টা। এইটো মনত ৰাখিবা, নলীটোৰ নাম কি প্লেচেণ্টা বুলি কয় সেই নলীটো। আৰু এই প্লেচেণ্টাৰ সহায়তে ইহঁতে তোমাৰ উশাহ নিশাহ লোৱা খাদ্য খোৱা সকলো কাম কৰে ঠিক আছে। তো এইটো তোমাৰ হ'ব এইটো প্লেচেণ্টা। এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা যদি এটা প্ৰাণীৰ উভয় টেষ্টিছ থাকে তেন্তে প্ৰাণীটোৰ বিশেষত্ব কি? এইটো চোৱা উভয় টেষ্টিছ মানে তোমাৰ এটা তোমাৰ টেষ্টিছ এনেকুৱা এটা টেষ্টিছ য'ত তোমাৰ কি হ'ব পাৰে শুক্ৰাণু আৰু ডিম্বাণু দুটা উৎপন্ন হ'ব পাৰে। শুক্ৰাণু মানে হৈছে স্পাৰ্ম আৰু ডিম্বাণু মানে ওভিউল, মানে দুটা তোমাৰ কি হ'ব পাৰে একেলগে তোমাৰ কি হ'ব পাৰে সিহঁতে উৎপন্ন কৰিব পাৰে। তো এইটো চি অপশ্যন কাৰেক্ট হ'ব। একে গ্ৰন্থিতে শুক্ৰাণু আৰু ডিম্বাণু দুটাই উৎপন্ন হ'ব পাৰে। যেনেকুৱা তোমাৰ শামুকে তোমাৰ শুক্ৰাণু আৰু ডিম্বাণু দুটা উৎপন্ন কৰিব পাৰে ঠিক আছে। তাৰপিছত চোৱা ইয়াতে কৈছে পাৰ্থেনোজেনেচিছ প্ৰক্ৰিয়াত সন্তান জন্ম হয়। এইটো চোৱা পাৰ্থেনোজেনেচিছ এইটো তোমাৰ IVF-ৰ নিচিনা এটা পদ্ধতি হয় ঠিক আছে। IVF-ৰ নিচিনা মানে ইয়াতে তোমাৰ নিষেচন নোহোৱাকৈ তোমাৰ কি হ'ব পাৰে ডিম্বাণু সৃষ্টি হ'ব পাৰে ঠিক আছে। নিষেচন নোহোৱাকৈ হ'ব পাৰে, এইটো নিষেচন নোহোৱাকৈ। এইটো চি অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব। যেনেকুৱা মৌ-মাখি কৰে, এইটো চোৱা মৌ-মাখিৰ দ্ৰোণে কৰে। তাৰপিছত চোৱা মানুহৰ ভ্ৰূণৰ নিউৰুলেশ্যন প্ৰক্ৰিয়াটো কোনটো স্তৰত ঘটে? এইটো তোমাৰ গেষ্ট্ৰুলা স্তৰত ঘটে। এইটো চি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। পুৰুষৰ বন্ধ্যাত্বৰ বাবে কোনটো কোষৰ সংখ্যা কমি যোৱাটো দায়ী হ'ব পাৰে? এইটো চাওক পুৰুষৰ বন্ধ্যাত্বৰ মানে যাতে তোমাৰ পুৰুষে তোমাৰ আৰু সন্তান জন্ম দিব নোৱাৰে, অৰ্থাৎ যাতে স্পাৰ্মবোৰ মাতৃকোষৰ অভাৰীত যাব নোৱাৰে তাৰ কাৰণে তোমাৰ কি কৰা হয় পুৰুষৰ যিটো তোমাৰ স্পাৰ্ম টিউব আছে সেইটো তোমাৰ কাটি দিয়া হয় মানে টেষ্টিছৰ পৰা। তোমাৰ এনেকুৱা ধৰে আমাৰ দুটা টেষ্টিছ থাকে পুৰুষসকলৰ, তো এই টেষ্টিছটো তোমাৰ যিটো পেনিছ আছে সেই পেনিছৰ সহায়ত তেনেকৈ বাহিৰত ওলাই আহে শুক্ৰাণু। তো ইয়াতে তোমাৰ কাট লগাই দিয়া হয়, সেইটো তোমাৰ বন্ধ্যাকৰণ বুলি কয়। তো বন্ধ্যাকৰণ তোমাৰ 2 প্ৰকাৰৰ আছে, এটা তোমাৰ অৰেলি আছে আৰু এটা আছে চাৰ্জিকেল। অৰেলি মানে তুমি ঔষধ খাব লাগে আৰু এটা হৈছে তোমাৰ চাৰ্জিকেল মানে চাৰ্জাৰী কৰা হয়, মানে ইয়াতে কাটি দিয়া হয়। তো সেইটো তোমাৰ কি হ'ব পাৰে তেতিয়াহ'লে সেইটো আমাক সুধিছে। তো তেতিয়া তোমাৰ যিটো চাৰ্টলি কোষ আছে সেইটো তোমাৰ কি নহ'ব উৎপন্ন নহ'ব। এইটো 2 নম্বৰ অপশ্যনটো কি হ'ব কাৰেক্ট অপশ্যন হ'ব। অণ্ডজ প্ৰাণীৰ ক্ষেত্ৰত এইটো কৈছে তোমাৰ ভিটেলাইন মেমব্ৰেন, এইটোৰ কাম কি? ভিটেলাইন মেমব্ৰেনৰ কাম কি? তো এইটো হ'ব তোমাৰ বহু শুক্ৰাণু নিষেচনত প্ৰতিহিত কৰা। তাৰপিছত চোৱা এইটো কেম'টেক্সিছ শব্দটো প্ৰজনন বিজ্ঞানত কি বুজায়? কেম'টেক্সিছ এইটো গেমেটৰ ৰাসায়নিক আকৰ্ষণ, এইটো গেমেটৰ ৰাসায়নিক আকৰ্ষণ, এইটোক তোমাৰ কেম'টেক্সিছ বুলি কোৱা হয়। তাৰপিছত গৰুৰ ক্ষেত্ৰত কৃত্ৰিম গৰ্ভধাৰণৰ সুবিধা কোনটো হয়? হয়নে? এইটো তোমাৰ কি হ'ব পাৰে শ্ৰেষ্ঠ পুৰুষৰ পৰা বহু স্ত্ৰীলৈ বীৰ্য প্ৰয়োগ কৰিব পাৰি। এইটো মানে ইনজেকশ্যন দি তোমাৰ বেজীৰ ভিতৰত সোমাই এইটো দিব পাৰি। তাৰপিছত তোমাৰ চোৱা জাইগোট গঠনৰ লগে লগে কোনটো প্ৰক্ৰিয়া আৰম্ভ হয়? ক্লিভেজ প্ৰক্ৰিয়াটো আৰম্ভ হয়। বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 17 নম্বৰ কুৱেশ্যনটো চোৱা স্তন্যপায়ী প্ৰাণীৰ শুক্ৰাণুৰ এক্ৰ'জোম ৰাসায়নিক পদাৰ্থই কি কৰে? এক্ৰ'জোমৰ তোমাৰ কি কৰে? এক্ৰ'জোমৰ যিটো তোমাৰ ডিম্বাণু থাকে সেইটোক তোমাৰ মজবুত কৰে আৰু ই যাতে শুক্ৰাণুৰ লগত মিলিত হ'ব পাৰে সেইটোৰ কাৰণে সহায় কৰে। এই নম্বৰ অপশ্যনটো ইয়াৰে কাৰেক্ট অপশ্যন হ'ব। মেনোপ'জ মানে কি তোমাৰ? এইটো চোৱা মেনোপ'জ মানে কি? মেনোপ'জ মানে তোমাৰ ছোৱালীসকলৰ যিটো মাহেকীয়া আছে সেই মাহেকীয়াটো বন্ধ হৈ যায়। কেতিয়া বন্ধ হ'ব? যদি তোমাৰ মহিলাসকলৰ 45-ৰ পৰা 55 এজ থাকে বা তোমাৰ 45 বা 55-ৰ এজৰ ভিতৰত মহিলাসকলৰ মাহেকীয়া ঋতুচক্ৰ বন্ধ হৈ যায়, সেইটোক মেনোপ'জ বুলি কয়। আৰু সেই মেনোপ'জটো কেতিয়া ঘটে? যেতিয়া ইভিউলেশ্যন বন্ধ হয়, যেতিয়া তোমাৰ
যিটো তোমাৰ কি আছে ডিম্বাণু আছে, ডিম্বাণু উৎপন্ন কি হয় বন্ধ হয়, ডিম্বাণু উৎপন্ন নহয়, মানে তাৰপিছত আৰু কি কৰিব নোৱাৰে মহিলাসকলে ল'ৰা ছোৱালী জন্ম দিব নোৱাৰে। এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা বায়'লজিত তোমাৰ ইনকিউবেশ্যন পিৰিয়ড তোমাৰ কেতিয়া বুলি কয়, এইটো কিন্তু ইনকিউবেশ্যন পিৰিয়ড মানে তোমাৰ এইটো পিউবাৰ্টি পিৰিয়ড বুলিও ক'ব পাৰি, ঠিক আছে, পিউবাৰ্টি পিৰিয়ড বুলিও ক'ব পাৰি। এইটো পিউবাৰ্টি পিৰিয়ড মানে এইটো কেতিয়া হয়, যেতিয়া তোমাৰ ডিমটো ফুটাৰ কাৰণে পূৰা সাজু হৈ থাকে, কেতিয়া মানে তোমাৰ ধৰা মেনচুৰেশ্যন চাইকেল ষ্টাৰ্ট হোৱাৰ 15 দিনমান পিছত এই কামটো হয়। তাৰপিছত আছে তোমাৰ এইটো হৈছে তোমাৰ স্পাৰ্মাথেকা নামৰ গঠনটো দেখা যায় কাৰ ক্ষেত্ৰত, এইটো মৌমাখিৰ ৰাণীৰ ক্ষেত্ৰত দেখা যায়, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত আছে তোমাৰ হাৰ্মাফ্ৰডাইট প্ৰাণী কোনটো উদাহৰণ হয়, হাৰ্মাফ্ৰডাইট এইটো কেছৰ উদাহৰণ হয়, চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে হেটাৰ'কেমিটি মানে কি আকাৰত সেইটো চোৱা, হেটাৰ' অৰ্থ হৈছে বিষম, হেটাৰ' ইংৰাজীত হেটাৰ' বুলি কয় আৰু অসমীয়াত কি বুলি কয় বিষম, আৰু বিষম মানে কি বেলেগ বেলেগ, তো এইটো হ'ব তোমাৰ কি আকাৰত বেলেগ গেমেট, সেইটো এই নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ ডাইটেলোজেনেচিছ, এইটো ভাইটেলোজেনেচিছ ক'ত ঘটে, ভাইটেলোজেনেচিছ স্ত্ৰীৰ যকৃতত হয়, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ এক্টোজপিক গৰ্ভধাৰণ কাক বোলে, এক্টোজপিক গৰ্ভধাৰণ কাক কোৱা হয়, এইটো জৰায়ুত নহয় অন্য ভ্ৰূণত ৰোপণ কৰা হয়। তাৰপিছত চোৱা তোমাৰ আছে কৰ্পাছ এলভিকনছ কি, এইটো নষ্ট হোৱা কৰ্পাছ লুটিয়ামৰ দাগ, এইটো বি অপশ্যন কাৰেক্ট অপশ্যন হয়। তাৰপিছত আছে তোমাৰ এইটো প্ৰটন্ড্ৰী প্ৰক্ৰিয়াত কি বিকশিত হয়, প্ৰথমতে পুৰুষৰ গেমেট, বি অপশ্যন কাৰেক্ট হ'ব। পলি এমব্ৰিয়নি কোনটো প্ৰাণীত দেখা যায়, এইটো আৰ্মাডিলত দেখা যায়, বি অপশ্যন কাৰেক্ট হ'ব। এইটো চব ক্লোনিং প্ৰযুক্তিৰ ভিত্তিক, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ক্লোনিং কি তোমাৰ, ক্লোনিং হৈছে তোমাৰ এইটো অযৌন প্ৰজননৰ সহায়ত নিউক্লিয়াছৰ স্থানান্তৰ কৰা, এইটো বহুত ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। তাৰপিছত আছে ব্লাষ্ট'চিষ্ট মানুহৰ ক্ষেত্ৰত কিমান দিনত সংঘটিত হয়, 5-6 দিন, বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত আছে তোমাৰ গ্ৰেফিয়ান ফলিকল, এইটো গ্ৰেফিয়ান ফলিকল সঠিক এভলিউশ্যন ঘটে, এই ফলিকলটো ক'ত উৎপন্ন হয়, ইষ্ট্ৰজেন আৰু প্ৰজেষ্টৰন, চি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা এজাৰছন ৰিজনিঙৰ প্ৰশ্ন, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ আগতে মই গোটেইকেইটা চেপ্টাৰৰ এনচাৰ যিহেতু দিছোঁ, তাতে মই বুজাইছোঁ যে এইবোৰ কেনেকৈ কৰিব লাগে, তোমালোকে সেই ভিডিঅ'বোৰ চাই ল'বা, ঠিক আছে। এটা চব বাহ্যিক নিষেচন সম্পন্ন প্ৰাণীৰ ক্ষেত্ৰত ডিম্বাণুৰ সংখ্যা আভ্যন্তৰীণ নিষেচন প্ৰাণীতকৈ বহুত বেছি হয়, এইটো কাৰেক্ট হয়। মানে বাহ্যিক মানে কি বাহিৰত যিবোৰ নিষেচন সংঘটিত হয় সেইবোৰৰ ক্ষেত্ৰত তোমাৰ কি হয়, আভ্যন্তৰীণভাৱে যিবোৰ নিষেচিত হয় সেইবোৰতকৈ বহুত পৰিমাণে কি থাকে, ডিম্বাণুৰ সংখ্যা বেছি থাকে, এইটোতো কাৰেক্ট হয়, কাৰণ তোমাৰ কিছুমানতো বাহিৰত দিলে কিছুমান নষ্ট হৈ যাব পাৰে, সেইকাৰণে প্ৰাণীসমূহে বেছিকৈ নিহৰণ কৰে, যাতে 2-এটা মৰি গ'লেও যাতে বেছিভাগ তোমাৰ কি হ'ব পাৰে, ঠিক আছে। এইটো ৰিজনত কি কৈছে চোৱা, বাহ্যিক পৰিৱেশত নিষেচনৰ সফলতাৰ সম্ভাৱনা কম, এইটো চোৱা মই সেই কথাটোৱে ক'লোঁ, সেইকাৰণে বেছি ডিম্বাণু দিয়াৰ দৰকাৰ হয়, তো এইটো তোমাৰ এজাৰছনটোৰ ট্ৰু হয়, ৰিজনটোৰ ট্ৰু হয়, আৰু ইয়াতেতো এইটোৰ কথাকেই কৈছে না, এইটো কাৰণৰ কথাই কৈছে, গতিকে এজাৰছন ৰিজন দুটা শুদ্ধ হ'ব, আৰু ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব। এইটো চোৱা এজাৰছন আৰু ৰিজন দুটা শুদ্ধ, লগতে ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হয়, এইটো আমাৰ এ নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হ'ব। 2 নম্বৰ চোৱা, এটা এজাৰছনত কৈছে প্লেচেণ্টা মাতৃ আৰু ভ্ৰূণৰ মাজত এটা অৰ্ধ পাৰগম্য অৱৰোধক স্তৰ হিচাপে তোমাৰ কি কৰে, কাম কৰে, এইটো কাৰেক্ট হয়। মই এইমাত্ৰ কৈছোঁ তোমাৰ অৰ্ধ পাৰগম্য মানে তোমাৰ মাতৃয়ে খোৱা বস্তুবোৰ তোমাৰ সেই সতি বা ভ্ৰূণলৈ তোমাৰ কি কৰে, অহা যোৱা কৰে, আৰু এইটো চব প্লেচেণ্টাই অক্সিজেন যোগান ধৰে, লগতে পুষ্টি প্ৰেৰণ কৰে, মাতৃ আৰু ভ্ৰূণৰ ৰক্ত মিহলি হ'বলৈ তোমাৰ নিদিয়ে, হয়নে নাই, তো এইটো তোমাৰ কি হয়, কাৰেক্ট হয়। গতিকে আৰু এজাৰছন আৰু ৰিজন দুটা কাৰেক্ট হ'ব, লগতে ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব, এইটো এ নম্বৰ অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা ইয়াতে তোমাৰ কৈছে পাৰ্থেনোজেনেচিছক এক প্ৰকাৰৰ অযৌন প্ৰজনন বুলি কোৱা হয়, যদিও ডিম্বাণু কোষৰ পৰা আৰম্ভ হয়, এইটো কাৰেক্ট হয়। পাৰ্থেনোজেনেচিছত নিষেচন নোহোৱাকৈ ডিম্বাণুৰ পৰা পূৰ্ণ সন্তান বিকশিত হয়, এইটো কাৰেক্ট হয়। গতিকে ইয়াৰো তোমাৰ এজাৰছন ৰিজন কাৰেক্ট হ'ব, লগতে ৰিজনটো এজাৰছনৰ শুদ্ধ ব্যাখ্যাও হ'ব, আৰু এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা মানুহৰ শুক্ৰাণুৰ মূৰত থকা এক্ৰ'জম নাথাকিলে নিষেচন সম্ভৱ নহয়, এইটোতো কাৰেক্ট হয়। শুক্ৰাণুৰ 3টা ভাগ থাকে, এটা হৈছে মূৰ, এটা মধ্য অংশ, আৰু এটা থাকে নিজ,
হয়নে তোমাৰ এনেকুৱা এইটো নেজ, এইটো তোমাৰ মূৰ হয়, এইটো তোমাৰ মধ্য অংশ হয়, ইয়াতে অলপ থাকে আৰু এইখিনি তোমাৰ নেজ হয়, হয়নে? তোমাৰ মূৰত যদি একৰজম নাথাকে মানে এইটো যদি নাথাকে তেতিয়াহ'লে নিষেচন সম্ভৱ নহয়, কাৰণ ভিতৰত সোমাবই নোৱাৰিব, ইয়াতে এনাৰ্জি থাকে। তো একৰজম থকা এইটো হাইড্ৰলাইটিক এনজাইমে ডিম্বাণুৰ মোনা পেলুচিড্ৰা স্তৰত দ্ৰৱীভূত কৰি শুক্ৰাণুৰ প্ৰৱেশ পথ মুকলি কৰে, এইটো কাৰেক্ট হয়। চোৱা মানে এটা এক প্ৰকাৰ তোমাৰ এইটো চোৱা, এইটো পেলোডিচা নামৰ এটা কি থাকে বস্তু থাকে যিয়ে তোমাৰ দ্ৰৱীভূত কৰি এইটো ভিতৰত সোমাই যাব পাৰে। যদি এইটো নাথাকে তেতিয়াহ'লে ভিতৰত যাব নোৱাৰিব আৰু ভিতৰত মানে তোমাৰ ডিম্বাশয়ৰ লগত মিহলি হ'ব নোৱাৰিব। মিহলি নহ'লে তোমাৰ নিষেচন কেনেকৈ হ'ব, হয়নে নাই? গতিকে এজাৰশ্যন আৰু ৰিজন দুইটা শুদ্ধ হ'ব আৰু ৰিজনটাইজেশ্যনৰ শুদ্ধ বাক্য হ'ব। ই অপশ্যন উইল বি কাৰেক্ট। তাৰপিছৰ কুৱেশ্যনটো চোৱা, অণ্ড জৰায়ুজ প্ৰাণীৰ ক্ষেত্ৰত কিছুমান আভ্যন্তৰীণ হ'লেও ডিম্বাণু মাতৃদেহৰ ভিতৰতে তোমাৰ কি কৰে ফুটি উঠে, এইটো কাৰেক্ট হয়। এই প্ৰাণীবোৰত প্লেচেণ্টাৰ অভাৱ থাকে, সেই ভ্ৰূণে কেৱল ডিমৰ কুচিৰ ওপৰত নিৰ্ভৰ কৰে, এইটো কাৰেক্ট হয়। গতিকে আৰু এই নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত চোৱা, পুৰুষৰ শুক্ৰাণু উৎপাদন কৰা নিয়ন্ত্ৰণ কৰা হৰম'নবিধ কি হৈছে FHH, আৰু তোমাৰ FHHৰ যিটো সম্পূৰ্ণ নাম সেইটো হৈছে তোমাৰ ফলিকল ষ্টিমুলেটিং হৰম'ন, মনত ৰাখিবা হা, হৰম'ন। আৰু তোমাৰ যিটো LH হৈছে সেইটো হৈছে তোমাৰ কি লিউটেনাইজিং হৰম'ন, লিউটেনাইজিং স্পেলিংটো কিন্তু চাবা হা, এইটো LUTEINIZING, লিউটেনাইজিং হৰম'ন, এইটো হ'ব বি অপশ্যন কাৰেক্ট হ'ব। তাৰপিছত চোৱা, লেডিক কোষে নিঃসৰণ কৰা হৰম'নটোৱে পুৰুষৰ দ্বিতীয় লৈংগিক বৈশিষ্ট্য যেনে কণ্ঠ গভীৰ হোৱা, গাল মোচা উঠা বিকশিত কৰে। হৰম'নটো হৈছে তোমাৰ টেষ্টষ্টেৰন, এইটোতো জানাই। আমাৰ পুৰুষৰ ক্ষেত্ৰত টেষ্টষ্টেৰনে আমাৰ দেহৰ সকলোখিনি যিবোৰ আংগিক তোমাৰ চৰিত্ৰ আছে সেইবোৰ ফুটি উঠাত সহায় কৰে, লগতে আমাৰ দৈহিক পৰিৱৰ্তনো বহুত কৰে, হয়নে? তাৰপিছত চোৱা, স্ত্ৰীৰ মেনষ্ট্ৰুৱেল চাইকেলৰ ৰিভলিউশ্যন ঘটাবলৈ কোনটো হৰম'নৰ বৃদ্ধি পায়, এইটো হৈছে LH অৰ্থাৎ লিউটেনাইজিং হৰম'ন। তাৰপিছত গৰ্ভকাল বজাই ৰখা আৰু জৰায়ুজৰ আন্তৰণত অৰ্থাৎ এণ্ডোমেট্ৰিয়াম সক্ৰিয় কৰি ৰখা হৰম'নটোৰ নাম হৈছে প্ৰজেষ্টেৰন, বি অপশ্যন কাৰেক্ট হয়। তাৰপিছত চোৱা, FSH, এইটো FSH এইমাত্ৰ পঢ়িলোঁ না আমি, FSH অৰ্থাৎ ফলিকল ষ্টিমুলেটিং হৰম'ন আৰু LH মানে তোমাৰ লিউটেনাইজিং হৰম'ন দুটা ক'ৰ পৰা নিঃসৰিত হয়, এইটো পিটুইটাৰী গ্লেণ্ডৰ পৰা নিঃসৰিত হয়, বহুত ইম্পৰ্টেণ্ট হয়। আৰু মনত ৰাখিবা যিবোৰ তোমাৰ কি হয়, তোমাৰ এষ্ট্ৰজেন, যিটো আমাৰ কি আছে এষ্ট্ৰজেন, তাৰপিছত তোমাৰ আছে টেষ্টষ্টেৰন, এই সকলোবোৰ হৰম'ন তোমাৰ পিটুইটাৰী গ্লেণ্ডে তোমাৰ কি কৰে কণ্ট্ৰল কৰে, আৰু সেইকাৰণে পিটুইটাৰী গ্লেণ্ডক মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়, মনত ৰাখিবা মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়, কাৰণ আমাৰ দেহত যিমানবোৰ গ্লেণ্ড আছে সকলো গ্লেণ্ড তোমাৰ এই মাষ্টাৰ গ্লেণ্ড অৰ্থাৎ পিটুইটাৰী গ্লেণ্ডে অৰ্থাৎ পিটুইটাৰী গ্ৰন্থি তোমাৰ কি কৰে কণ্ট্ৰল কৰে, সেইকাৰণে ইয়াক মাষ্টাৰ গ্লেণ্ড বুলিও কোৱা হয়। তো তোমাৰ এষ্ট্ৰজেন, তাৰপিছত তোমাৰ টেষ্টষ্টেৰন, তাৰপিছত তোমাৰ এইটো FHH আৰু LH, এই সকলোবোৰ তোমাৰ পিটুইটাৰী গ্ৰন্থিয়ে নিঃসৰণ কৰে বা কণ্ট্ৰল কৰে। স্ত্ৰীলৈকে যদি কৃত্ৰিমভাৱে বহিৰাগত টেষ্টষ্টেৰন প্ৰয়োগ কৰা হয় তেন্তে কোনটো পৰিৱৰ্তন ঘটাৰ সম্ভাৱনা সৰ্বাধিক, এইটো FHH আৰু LH, এইটো বি অপশ্যন, এইটো কমি যাব, এইটো কাৰেক্ট অপশ্যন হয়। তাৰপিছত আছে তোমাৰ ইনহিবিন হৰম'নৰ কাম কি, FHH, এইটো চোৱা FHH FSH যিটো হৰম'ন আছে সেইটো তোমাৰ নিঃসৰণত বাধা প্ৰদান কৰিব। ৰজনো বৃদ্ধি মানে মেনোপজ, সেইটো অলপ আগতে কৈছোঁ। তোমাৰ কোনটো হৰম'ন সৰ্বাধিক হ্ৰাস পায়, এষ্ট্ৰজেন। তাৰপিছত চোৱা, প্ৰসৱৰ সময়ত জৰায়ুজ সংকোচন ঘটাবলৈ কোনটো হৰম'নৰ ভূমিকা থাকে, এইটো অক্সিটচিন, এই নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। স্তন্যপায়ী প্ৰাণীৰ স্তন গ্ৰন্থিৰ পৰা ক্ষীৰ ঘটোৱা কোনটো হৰম'ন, এইটো প্ৰলেক্টিন, বি অপশ্যন কাৰেক্ট হয়, ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমালোকৰ প্ৰাণী প্ৰজনন নামৰ চেপ্টাৰটোৰ গোটেইখিনি।
তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, হোৱাটছআপ গ্ৰুপত জইন হ'বলৈ নাপাহৰিবা। আৰু ক্লাছ 10লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।